তাকে অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে, এনেকে পাৰ হৈ যাওক আৰু কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে। আন এটা প্ৰসংগ আছে, ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই। চৰকাৰী পক্ষই জিকিব, 26 জিকিব, সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব, কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছো। গতিকে যিটো ভূপেন বৰাই কৈছে লোকসভাতো আমি জিকিছো, মিউনিচিপালিটিটো আমি জিকিছো, বাই ইলেকশ্যনতো আমি জিকিছো, পঞ্চায়ততো আমি জিকিছো, আৰু নিশ্চয় বিধানসভাতো ৰাইজে আমাকে আশীৰ্বাদ দিব, চৰকাৰকে আশীৰ্বাদ। মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকে মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ, কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো। যোৰহাট জেলখন ধুনীয়াকৈ বনাই আছো, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে, আৰু এখন 2-3খন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে, অসম মালা ৰাস্তাৰ কাম চলি আছে, JB কলেজত 2 এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম, পুৰা ইউনিভাৰ্চিটি হ'ব। ইণ্ডিগৰ লগত কথা পাতিছোঁ, ফ্লাইট এখন যাতে যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, দিল্লী চলিব পাৰে। গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম। মই তাকে অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো সিৰিয়াছলি নেখেলে, এনেকে পাৰ হৈ যাওক আৰু কোনটো ইলেকশ্যন সিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক কৰিলে। আন এটা প্ৰসংগ আছে, ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই। চৰকাৰী পক্ষই জিকিব, 26 জিকিব, সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব, কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছো। গতিকে যিটো ভূপেন বৰাই কৈছে লোকসভাতো আমি জিকিছো, মিউনিচিপালিটিটো আমি জিকিছো, বাই ইলেকশ্যনতো আমি জিকিছো, পঞ্চায়ততো আমি জিকিছো, আৰু নিশ্চয় বিধানসভাতো ৰাইজে আমাকে আশীৰ্বাদ দিব, চৰকাৰকে আশীৰ্বাদ। মোৰ জালুকবাৰী মোৰ নিজৰ সমষ্টি, গতিকে জালুকবাৰীতো মই ইলেকশ্যন খেলিবই লাগিব, মানুহখিনিকতো এৰাৰ কথা নুঠে। বাকী দলে যেনেকে মোক ব্যৱহাৰ কৰে দলৰ সিদ্ধান্ত, গতিকে মই এইবিলাকত কমেণ্ট নিদিওঁ, কিন্তু যোৰহাটৰ ৰাইজক মই হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ আৰু যোৰহাটৰ কাৰণে বহুত কাম আমি কৰি আছো। যোৰহাট জেলখন ধুনীয়াকৈ বনাই আছো, এখন স্বাধীনতা সংগ্ৰামী স্মৃতি উদ্যান হিচাপে, আৰু এখন 2-3খন নতুন ফ্লাইঅভাৰৰ কাম চলি আছে, অসম মালা ৰাস্তাৰ কাম চলি আছে, JB কলেজত 2 এদিনতে আমি উপাচাৰ্য নিযুক্তি কৰিম, পুৰা ইউনিভাৰ্চিটি হ'ব। ইণ্ডিগৰ লগত কথা পাতিছোঁ, ফ্লাইট এখন যাতে যোৰহাট, গুৱাহাটী, ডিব্ৰুগড়, দিল্লী চলিব পাৰে। গতিকে সকলো ধৰণে যোৰহাটৰ উন্নয়নৰ বাবে আমি প্ৰচেষ্টা লৈ আছো আৰু লৈ থাকিম।